শিক্ষক হ'ল এটা মমবাতিৰ দৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে। গতিকে আমি সদায় আমাৰ শিক্ষাগুৰুসকলৰ কথা মানি চলা আৰু সন্মান কৰা উচিত। শিক্ষকসকল এডাল মমবাতিৰ দৰে, যি নিজে নিজেই জ্বলি আনক পোহৰ দিয়ে। গতিকে আমি সকলোৱে নিশ্চয় শিক্ষকসকলক সন্মান আৰু শ্ৰদ্ধা কৰা উচিত। আজি 5 ছেপ্টেম্বৰ আৰু আজি 5 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতেই শিক্ষক দিৱস হিচাপে পালন কৰা। এজন মহান বিদগ্ধ পণ্ডিত তথা ভাৰতীয় ৰাজনীতিৰ এজন উজ্জ্বল নক্ষত্ৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে আজি 5 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হিচাপে উদযাপন কৰা হৈছে। আৰু আমাৰ অসমৰ সৰ্বগড় বৰনগৰ বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি শিক্ষক দিৱসটো খুব উলহ মালহেৰে পালন কৰে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰাৰ পিছতে এটি সমবেত সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। সমবেত সংগীত পৰিৱেশনৰ পিছতেই উপস্থিত বিশিষ্ট ব্যক্তিসকলক ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন তথা শিক্ষক দিৱসৰ তাৎপৰ্য সম্পৰ্কে বস্তুনিষ্ঠ ভাষণেৰে অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰে। আনক পোহৰিয়ে শিক্ষকসকল হ'ল জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ, যাৰ পৰা আমি জীৱনৰ জ্ঞানৰ সকলোবোৰ পথ আগুৱাই যাব পাৰোঁ আৰু প্ৰয়োজনীয় সকলো জ্ঞানো আহৰণ কৰিব পাৰোঁ। ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে পালন কৰোঁ। শিক্ষক দিৱস হ'ল আমাৰ ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। 1888 চনৰ 5 ছেপ্টেম্বৰ জন্মগ্ৰহণ কৰা ছাৰ ৰাধাকৃষ্ণনে ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে সেই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিব হয়। ইয়াৰ পিছতেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান, য'ত ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্য ইত্যাদি প্ৰদৰ্শন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আজি 5 ছেপ্টেম্বৰ সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হৈছে। আমিও আমাৰ মহাবিদ্যালয়খনত এই দিনটোৰ লগত সংগতি ৰাখি এটি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই চাগতে মই সমূহ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰনগৰ বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাংগণত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন শিক্ষক দিৱস উদযাপন কৰা হৈছে। ল'ৰা ছোৱালীবিলাকে উদযাপন কৰিছে আৰু এই উদযাপনত আমি সকলোৱে সহযোগ কৰিছোঁ। আৰু ইয়াৰ দ্বাৰাই আমি বিশ্বৰ সকলো শিক্ষককে আমি আমাৰ ফালৰ পৰাও আমাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, যাতে সকলোৱে এই দিনটো আনন্দৰে উপভোগ কৰিব পাৰে, তাকে কামনা কৰোঁ। ভাৰতৰ বিদগ্ধ পণ্ডিত দাৰ্শনিক প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষই শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। আমাৰ বৰনগৰ বিদ্যাজ্যোতিৰ ছাত্ৰ ছাত্ৰীসকলক
শিক্ষকৰ সন্মানাৰ্থে আজি ইয়াত আনুষ্ঠানিকভাৱে শিক্ষক দিৱসৰ কাৰ্যসূচী ৰাখিছে। আমি নথৈ আনন্দিত তেওঁলোকৰ কাৰ্যত। মই ছাত্ৰ ছাত্ৰীসকলৰ মংগল কামনা কৰিছোঁ আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনলৈ শ্ৰদ্ধা নিবেদন কৰি মোৰ কথা সামৰিছোঁ। ধন্যবাদ। আমাৰ নিউজ টাইম 3ৰ ফালৰ পৰাও ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।